নমস্কাৰ টাইম এইটোলৈ স্বাগতম জনাইছো মই হিমাক্ষী সৰকাৰি চিকিৎসালয়ত যদি আপুনি ঔষধ নাপায় তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব যদি সৰকাৰি চিকিৎসকে আপোনাক এই চিকিৎসালয়খনত নথকা ঔষধ আপোনাৰ প্ৰেছক্ৰিপশ্যনত লিখিছে আপুনি বেলেগ এখন ফাৰ্মাসীৰ পৰা বা বেলেগ এখন চিকিৎসালয়ৰ পৰা বা প্ৰাইভেট এখন চিকিৎসালয়ৰ পৰা আপুনি ঔষধ কিনিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে তেন্তে আপুনি তৎক্ষণাত ফোন কৰিব পাৰিব ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে আপুনি নোট কৰি ল'ব পাৰিব সেই বিশেষ নম্বৰটো আৰু অভিযোগ কৰিব পাৰিব অভিযোগ কৰাৰ লগে লগে একচন আৰম্ভ হ'ব গতিকে কোনটো নম্বৰত আপুনি অভিযোগ কৰিব পাৰিব লৈছো সবিশেষ তথ্য যদি এতিয়াৰ পৰা আপুনি চিকিৎসালয়ত ঔষধ নাপায় তেন্তে আপুনি তৎক্ষণাত দিয়ক অভিযোগ দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব এতিয়াৰ পৰা সৰকাৰি চিকিৎসালয়ত ঔষধ নাপালে আপুনি তৎক্ষণাত দিব পাৰিব অভিযোগ ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে তৎক্ষণাত দিয়ক অভিযোগ চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিলে হেল্পলাইন নম্বৰ সেই নম্বৰটোত আপুনি দিব পাৰিব অভিযোগ আপুনি অভিযোগ দিয়াৰ পিছতে আৰম্ভ হ'ব একচন চৰকাৰি চিকিৎসালয়ত ঔষধ নাপালে অভিযোগ দিব পাৰিব এই বিশেষ নম্বৰটোত গতিকে আপুনি নোট কৰি লওক 9864541430 হোৱাটছএপৰ জৰিয়তেও আপুনি জনাব পাৰিব চৰকাৰি চিকিৎসালয়ত উপলব্ধ ঔষধহে দিব লাগিব চিকিৎসকে দিয়া তালিকা অনুসৰিয়ে চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ আৰু সেই ঔষধহে দিব পাৰিব চিকিৎসকে এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব চিকিৎসকে এয়া দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব এতিয়াৰ পৰা চৰকাৰি চিকিৎসালয়ত বা চিকিৎসকে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে মন্তব্য কৰিছে গতিকে এতিয়াৰ পৰা যদি আপোনাক ঔষধ কিনিবলৈ দিছে অন্য ফাৰ্মাসীৰ পৰা বা অন্য মেডিকেলৰ পৰা তেন্তে আপুনি তৎক্ষণাত কৰিব পাৰিব অভিযোগ আপুনি ফোন কৰিও জনাব পাৰিব মেছেজ কৰিও জনাব পাৰিব হোৱাটছএপ কৰিও আপুনি জনাব পাৰিব চৰকাৰি চিকিৎসালয়ত এতিয়াৰ পৰা ঔষধ নাপালে আপুনি তৎক্ষণাত দিব পাৰিব অভিযোগ 9864541430 এই নম্বৰটো আপুনি এতিয়াই নোট কৰি ৰাখক আৰু এই নম্বৰটোতে আপুনি দিব পাৰিব অভিযোগ দেশৰ দুখীয়া দৰিদ্ৰক সুলভ মূল্যত ঔষধ যোগানত ব্যৰ্থ হৈছে নেকি এতিয়া চৰকাৰ একাংশই প্ৰশ্ন উত্থাপন কৰিছে আৰু ব্যক্তিগত হস্পিটালত যেহেতু ঔষধবোৰ পোৱা যায় বা ঔষধ যদি আপুনি চৰকাৰি চিকিৎসালয়ত নাপায় তেন্তে তৎক্ষণাত কৰিব পাৰিব অভিযোগ ইতিমধ্যে যেহেতু ফোন নম্বৰ মুকলি কৰা হৈছে সেই নম্বৰটোৰ জৰিয়তে আপুনি নোট কৰি ল'ব পাৰিব সেই নম্বৰটো আৰু নম্বৰটোত আপুনি যদি অভিযোগ কৰে বা হোৱাটছএপ কৰে বা ফোন কৰে তেন্তে আপোনাক সমস্যা সমাধান হ'ব তৎক্ষণাত একচন আৰম্ভ হ'ব গতিকে এতিয়াৰ পৰা আৰু ঔষধ নাপালে আপুনি চিন্তা কৰিব নালাগে চিকিৎসালয়ত ঔষধ নাপালে তৎক্ষণাত কৰিব পাৰিব অভিযোগ মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ যিমানবোৰ চেণ্টাৰ আছে যিমানবোৰ হস্পিটেল আছে তাত অহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায় তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছোঁ 9864541430 ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছোঁ যে আপোনালোকে দিয়া এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো ডক্টৰসকলে আমাক ইডিএল লিষ্ট বনাই দিছে দৰকাৰী ঔষধৰ সূচী বনাই দিছে ইসেনশিয়াল ড্ৰাগ লিষ্ট ইসেনশিয়াল মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে দৰকাৰী মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে আৰু এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটালৰ ইয়াত দিছোঁ ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে নতুন মেডিচিন আহিছে আমাক ক'ব ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি খুমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয় এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে যিমানবোৰ চেণ্টাৰ আছে যিমানবোৰ হস্পিটেল আছে তাত অহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায় তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছোঁ 9864541430 ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছোঁ যে আপোনালোকে দিয়া এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো ডক্টৰসকলে আমাক ইডিএল লিষ্ট বনাই দিছে দৰকাৰী ঔষধৰ সূচী বনাই দিছে ইসেনশিয়াল ড্ৰাগ লিষ্ট
ইসেনশিয়েল মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে, দৰকাৰী মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে, আৰু এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটেলৰ ইয়াত দিছো। ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়েল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব। আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে, নতুন মেডিচিন আহিছে, আমাক ক'ব, ইসেনশিয়েল ড্ৰাগ লিষ্টত আমি সোমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম। কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয়, এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে। যিমানবোৰ চেণ্টাৰ আছে, যিমানবোৰ হস্পিটেল আছে, তাত অহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায়, তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব। হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছো, 9865414330। ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছো যে আপোনালোকে দিয়া, এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো, ডক্টৰসকলে আমাক ইডিএল লিষ্ট বনাই দিছে, দৰকাৰী ঔষধৰ সূচী বনাই দিছে, ইসেনশিয়েল ড্ৰাগ লিষ্ট, ইসেনশিয়েল মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে, দৰকাৰী মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে, আৰু এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটেলৰ ইয়াত দিছো। ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়েল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব। আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে, নতুন মেডিচিন আহিছে, আমাক ক'ব, ইসেনশিয়েল ড্ৰাগ লিষ্টত আমি সোমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম। কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয়, এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে। যিমানবোৰ চেণ্টাৰ আছে, যিমানবোৰ হস্পিটেল আছে, তাত অহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায়, তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব। হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছো, 9865414330।